বন্ধুসকল এতিয়া আমি ফাইনালি 8টা স্কুল ডিমাজাখালী এই ক্লাষ্টাৰে আজি ক্ষেত্ৰ ভ্ৰমণ লৈ আহিলোঁ আৰু এই ক্ষেত্ৰ ভ্ৰমণ আমি প্ৰথম টাৰ্গেট আছিলে আমাৰ দুধনৈ ৰেল ষ্টেচন আৰু এইয়া দুধনৈ ৰেল ষ্টেচন চাওক আমি ইয়াতে আছোঁ এয়া চাওক বন্ধুসকল কিমান ফূৰ্তিকত আছে ছাত্ৰ ছাত্ৰীসকল চাওকচোন এয়া চাওক ৰেল ষ্টেচনত গৈছোঁ আৰু এই ৰেল ষ্টেচনৰ পৰাই পৰিৱেশখিনি দেখা পায় বহুত আনন্দত আত্মহাৰা হৈ আছে চাওক আমি 8টা স্কুলে মাত্ৰ 2টা ক্লাছ 5 আৰু 4 এই 2টা ক্লাছৰে ক্ষেত্ৰ ভ্ৰমণলৈ লৈ যোৱা হৈছিলে আৰু এই 2টা ক্লাছৰ পোনে পোনে আৰু পিছত ঘূৰি অহাৰ কাৰণে আমি সিদ্ধান্ত কৰিলোঁ তো বন্ধুসকল এবাৰে আমি ৰেলটো দেখালোঁগৈ ষ্টেচন দেখালোঁ আমাৰ ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক আৰু এতিয়া আমি পোনে পোনে যাম দুধনৈ ৰাসমেলা ইয়াৰ চাওক দুধনৈ ৰাসমেলাত আমি ছাত্ৰ ছাত্ৰীসকলক দেখাৰ কাৰণে লৈ গৈ আছোঁ ইয়াত এতিয়ালৈ চাওক ইয়াৰ চাওক বন্ধুসকল আমাৰ প্ৰফেচাৰে দেখুৱাই আছে যে কাৰ লগত কি যুদ্ধ হৈছিলে ইয়াৰ প্ৰত্যেকটো ৰাজ পূজাৰ মূৰ্তিৰ লগত বিৱৰণ কৰি ছাত্ৰ ছাত্ৰীক এটাৰ পিছত এটাকৈ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰি আছে সকলো ছাত্ৰ ছাত্ৰী মনোযোগেৰে শুনি এয়া চাওক